মা আমি কদিয়ালে যামে মা আমি কত ফুল খামে। নমস্কাৰ সমূহ দৰ্শকক আন্তৰিক স্বাগতম। কেমেৰা সন্মুখত মই স্নিগ্ধা শিখা। গণশিল্পী প্ৰয়াত খগেন মহন্তৰ গীতেৰে আজি খগেনদালৈ সশ্ৰদ্ধ প্ৰণিপাত DY 365-ৰ। আজিৰ এই বিশেষ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত খগেনদাৰ গীতসমূহ বাজি উঠিছে। চৌদিশে খগেনদাৰ গীতেৰে তেওঁক স্মৰণ কৰা হৈছে। যদিও পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠিত হৈছে এবাৰৰ কাৰ্যসূচী, কিন্তু এই গীতসমূহ আচলতে সদায় ভাল লগা হয়। যদিও বা আজি এই বিশেষ দিন, আজিৰ এই দিনটোত বিশেষভাৱে তেওঁক স্মৰণ কৰা হৈছে। আৰু DY 365-এও আজিৰ এই বিশেষ দিনটোত তেওঁক সুঁৱৰি তেওঁৰ গীতেৰে কিছু সময় পাৰ কৰিব বিচাৰিছোঁ। মোৰ সৈতে আছে ৰাজ্যখনৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ এগৰাকী শিল্পী দিলীপ দাস। দিলীপ দা, আপোনাক আন্তৰিক স্বাগতম। লগতে আছে ৰশ্মিৰেখা শইকীয়া, সাংস্কৃতিক সাধক প্ৰবীণ শইকীয়া, দুয়োকে আন্তৰিক স্বাগতম। আৰু এই যুটি আচলতে খগেনদাৰ শেষ সময়ছোৱাত খগেনদাৰ অৰ্চনা বাইদেউৰ সৈতে বহু সময় একেলগে পাৰ কৰিছে। বিশেষকৈ খগেনদাৰ সৈতে খগেনদাৰ বহু নুশুনা গীত খুচৰি খুচৰি উলিয়াবলৈ চেষ্টা কৰিছিল আৰু সেইসমূহ গীত এতিয়া পঞ্চসুৰৰ জৰিয়তে বিলাবলৈ চেষ্টা কৰিছে। আৰু কিছুদিনৰ পিছতে আমাৰ সৈতে পোনপটীয়াকৈ থাকিব পাপন অংগৰাগ মহন্ত আৰু আজিৰ প্ৰজন্মৰ দুই শিল্পী নীলোৎপল গায়ন আৰু অংখাম বৰুৱা। আমি আজি মুঠৰ ওপৰত খগেনদাৰ গীতেৰে তেওঁক শ্ৰদ্ধা জনাম, তেওঁৰে গীতসমূহ শুনিম আজি এই মঞ্চত। আৰু পোনে পোনে সেয়ে আহিছোঁ মই দিলীপ দাৰ ওচৰলৈ। আজিৰ এই দিনটোত এই গণশিল্পী গৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু মই অৱশ্যে আৰম্ভণিতেই ক'ব লগা হৈছে, মই সেই 85 চনৰ পৰাই খগেনদাৰ লগত খুব ঘনিষ্ঠভাৱে মই পাইছিলোঁ আৰু তেখেতৰ পৰা যথেষ্টখিনি মই গীত শিকিছিলোঁ আৰু তেখেতৰ সুৰৰ মই গীত বাণীবদ্ধও কৰিছিলোঁ। কিন্তু প্ৰথমতে মই তেখেতৰ যায়ো কানু বাই বেনু এই গীতটি মেঘমুক্তি ছবিখনৰ গীত, এই গীতটিৰে মই তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। যায়ো কানু বাই বেনু কোন তরুণীর মথুরালে যায়ো কানু বাই বেনু কোন তরুণীর মথুরালে সোণৰ ৰথে পথে পথে আসবো খুদা মন বৃন্দাবন ওঠে সব যায়ো কানু বাই বেনু কোন তরুণীর মথুরালে জলে হে পা জুমি জুমি সাম দূরে দূরে থাকা তুমি ঘুরে ঘুরে পা ও কার লগর সাই মন কতু নেহরাই কার লগর সাই মন কতু নেহরাই যায়ো কানু বাজে বাহি জুরনিয়া মাত উখল মাখল মন জিরাই কদমরে সা ও বুকুত পালো ইয়া তুমি আসিলা লুকাই বুকুত পালো ইয়া তুমি আসিলা লুকাই যায়ো কানু বাই বেনু
দূৰণিৰ মধুৰাৰে যায় সোণৰ ৰথে পথে পথে আছো বহুমাই খুদা মন বৃন্দাবন উঠে উৎসৱ যায় কানো পাই বেনো কোন দূৰণিৰ মধুৰালে যায় দূৰণিৰ মধুৰালে যায় দিলীপ দা আচলতে আপোনাক এই মঞ্চলৈ আজি বিশেষ দিনটোৰ কাৰণে মাতি অনাৰ উদ্দেশ্যটোৱে এইটো আপুনি কৈছে যে আপুনি খগেন দাৰ সুৰত গীত গাইছে কিন্তু আজি এই মঞ্চত যদি মোৰ ভুল হোৱা নাই আচলতে দিলীপ দাৰ মাতটোৰ ইমান মিল আছে আৰু নাজানো। সকলো গীত সকলোৰে কণ্ঠেৰে ভাল নালাগে আচলতে ৰশ্মিকা মই আপোনাৰ ওচৰলৈ আহিছোঁ দেহা কোলা হলে থাকে দুদিনলে মন কোলা হলে ভাগে দেহা কোলা হলে থাকে দুদিনলে মন কোলা হলে ভাগে বন জুই লাগিলে থাকে দুদিনলে মন জুই লাগিলে লাগে এই দেহা কোলা হলে থাকে দুদিনলে মন কোলা হলে ভাগে কোনহতে নিজৰে ঘৰতে আলহী হলো মই কিয় ঘৰৰে মজিয়া পৰ অপিকিয় চোতালত হলোহি হিয় কোনহতে নিজৰে ঘৰতে আলহী হলো মই কিয়
ইমান সুন্দৰ গীত ৰশ্মিকাই সুন্দৰকৈ গাইছে কিন্তু কথা হৈছে মই পঞ্চসুৰক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আমি শিল্পীসকলক সোঁৱৰণৰ এটা দিন যেন ব্যৱস্থা কৰিছোঁ তেওঁৰ মৃত্যুৰ পিছত কিন্তু আপোনালোকে পঞ্চসুৰে ধাৰা এটা আনিছে যে শিল্পীগৰাকীক জীৱিত কালতে সেইখিনি সন্মান দিব লাগে খগেন্দ্ৰৰ জন্মদিন খুব সুন্দৰকৈ পঞ্চসুৰে পালন কৰি আহিছে আৰু সেইকাৰণে আচলতে পঞ্চসুৰক মই বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰবীণ শইকীয়া ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ নিজকো দোষাৰোপ কৰোঁ কিছু কিছু ক্ষেত্ৰত কাৰণ শিল্পীসকলৰ কাৰণে যেন আমি এটা সময় বাছি লওঁ তেওঁ ঢুকোৱাৰ পিছত তেওঁৰ সৃষ্টিক আমি চৰ্চা কৰোঁৱেই হওক বা শ্ৰদ্ধা কৰোঁৱেই হওক এইখিনি কৰোঁ কিন্তু আপোনালোকে পঞ্চসুৰে এইখিনি কাম পূৰ্বৰে পৰা কৰি আহিছে আৰু খগেন দা সঁচা সেইকেইটা দিনত কিমান সৌভাগ্যৱান আছিল তো সেইখিনি অনুষ্ঠানত তেওঁ নিজে আছিল তেওঁৰ অনুভৱ আমি দেখিছিলোঁ আচলতে সেইকাৰণে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু শেহতীয়া যিখিনি সময় সেইখিনি সময় আপোনালোকে খুব সুন্দৰকৈ আচলতে অতিবাহিত কৰিলে তেওঁৰ পৰা খুচৰি কিন্তু বহু নুশুনা গীত আপোনালোকে উলিয়াবলৈ সক্ষম হ'ল আৰু আমি আশা ৰাখিছোঁ সেইসমূহ গীতে পঞ্চসুৰে আগলৈ লৈ যাব এই ধাৰা DY 365 পৰা সমূহ ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু খগেন্দ্ৰৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ তেখেত য'তেই আছে তেখেতে যিখিনি কাম কৰিব নোৱাৰিলে থাকি গ'ল আমাক যিখিনি শিকালে সেইখিনি যাতে আমি বিলাব পাৰোঁ কথাটো এনেকুৱা জন্মদিনৰ কথাটো বহু মানুহৰ জন্মদিন পাতে ৰাজহুৱাকৈ পাতিছে দেখিছোঁ প্ৰায় খগেন্দ্ৰক মই একেবাৰে ঘৰুৱাভাৱে পাইছোঁ 87 চনৰ পৰা মানে 1987 চনৰ পৰা 87ৰ পৰা ক্ৰমান্বয়ে তেখেতক পাই আছোঁ পিছৰ ফালৰ যিখিনি লোকসংগীতৰ তেতিয়া কেছেট আছিলে কেছেট বিহু টোকাৰী গীত এইবিলাক মই কালেকশ্যন কৰিছিলোঁ আৰু পৰিচালনা কৰিছিলোঁ লগত মই গাইছিলোঁ পিছৰ পৰা যেতিয়া ৰশ্মিক বিয়া পাতিলোঁ তেতিয়া ৰশ্মিও অৰ্চনা বাইদেউৰ লগত গোৱাটো হ'ল মই এদিন ভাবিলোঁ যে বহুত জন্মদিন পাতি আছে বহুত মানুহৰ জন্মদিন পাতি আছে বেলেগ বেলেগ তো খগেন দাক এদিন মই গৈ ক'লোঁ যে আপোনাৰ বছৰ এইবাৰ 70 বোলে মোৰ এইবাৰ 70 হ'ব এই শাওণ ভাদৰ সংক্ৰান্তিত বোলে এইবাৰ আমি জন্মদিনটো পাতিম কিহৰ জন্মদিন পালোঁ নহয় জন্মদিন আমি যে সদায় যে আপোনাৰ ঘৰলৈ আহোঁ এইবাৰ অকণমান ৰাজহুৱাকৈ পাতিম নহয় তহঁতি আমাৰ ঘৰলৈকে আহিবি বাইদেৱে শৰাই এখন দিব নিকুঞ্জলদা বাইদেৱে সদায় শৰাই দিয়ে খগেন দাক যেতিয়াবা পাইছোঁ যেতিয়া গুৱাহাটীত নাথাকিলে নাই আৰু গুৱাহাটীত থকা দিনাখন কিন্তু এই সংক্ৰান্তিৰ দিনাখন কিন্তু মই ওলাওঁগৈ আৰু সেইদিনাখন কিন্তু বেলেগ নহ'লেও মই বিয়া কৰাৰ আগতে কথা কৈছোঁ বিয়া কৰাৰ পিছত ৰশ্মিও সাগৰদাহঁতৰ পৰিয়ালটো মনোজনা পৰিয়ালটো আমি প্ৰায় ৰাতিলৈ ভাত খাওঁ মোৰ মায়ে আজিলৈকে কেক এটাও কাটি পোৱা নাই তই হেৰি কৰ এনেকৈ জন্মদিন পাত নহয় এইবোৰ ৰাজহুৱাকৈ পাতিম বোলো সৈটো বহুতে পাতিছে বোলো আপোনাৰতো পাতিবলগীয়া মানুহ দিয়কচোন আপুনি এবাৰ 70 বছৰত হৈছে গতিকে আমিতো সোনকালে পতা নাই আপোনাৰ 70 বছৰ বাৰ্থডে আমি পাতিম এইটো ক'লোঁ তেনেকৈ কথাটো আগবাঢ়িলোঁ নাই তেওঁ তেখেতে কৈছে তহঁতি য'তে পাত কিন্তু মই নাযাওঁ মই ঘৰতে শৰাই দিম ঠিক তেনেকুৱাতে মানে কথাটো ওলাওঁতে ৰবীন্দ্ৰ ভৱন পালেহি আহি পেলাই গোটেই বস্তুটো তেতিয়া ডাইৰেক্টৰ আছিলে শংকৰ প্ৰসাদ কাকতি বৰা তেখেতৰ ওচৰলৈ গ'লোঁ ছাৰ এটা কথা মোক আপুনি ৰবীন্দ্ৰ ভৱনটো এদিনৰ কাৰণে দিব লাগে অকণমান কনচেশ্যন কৰিব পাৰি নেকি বোলে পইচা কথাটো আছে তাৰপিছত বোলে কিহৰ কাৰণে বোলে এইবাৰ খগেন দাৰ 70 বছৰ হৈছে আপুনি কি কৰে বোলে এইবাৰ জন্মদিন পাতিম খগেন দাৰ জন্মদিন পাতিবতো দাদাৰ জন্মদিন পাতিব গতিকে আপোনাক এইটো ফ্ৰী দিম গতিকে হলটোৱে ফ্ৰী হ'ল তাৰমানে সেই তেখেতে খুব উৎসাহ দিলে সেই বস্তুটো এতিয়াও চলি আছে খগেনৰ মৃত্যুৰ পিছত আমি 17লৈকে পাতিলোঁ খগেন দা 14ত ঢুকালে 14 বছৰ পাতিলোঁ 15 পাতিলোঁ 16 পাতিলোঁ 17 পাতিলোঁ 14ত 15ত 75 বছৰীয়া আছিলে 16ত 17 পাতিলোঁ 17ত অকণমান পাতিব নোৱাৰিলোঁ আৰু বিশেষ এটা কথা থাকি গতিকে তেনেকৈ আচলতে খগেনৰ জন্মদিনটো হ'ল আৰু তেওঁ কিন্তু শেষত কিন্তু পাপনো আহিলে ছোৱালীজনীও আছে বাকী কালচাৰেল এফেয়াৰ্ছতো গোটেই চিঠিপত্ৰ দিলে আপুনি সেইদিনাখন গোটেই তলে ওপৰে ৰবীন্দ্ৰ ভৱনৰ মানুহ মানে নধৰা
ধৰা নাই মনত আৰু। পৰে আচলতে মনত কথাখিনি পৰে। বাতৰি গতিকে- আকাৰে আমি পাইছিলোঁ আচলতে আৰু খগেনদাৰ মানে সেই মনত উৎসাহ দেখিছিলোঁ, সুখ দেখিছিলোঁ। আচলতে শিল্পীসকলক জীৱিত কৰাত যদি আমি সেইখিনি সন্মান দিব পাৰোঁ, তাতকৈ ডাঙৰ এৱাৰ্ড একো হ'ব নোৱাৰে আচলতে। আৰু সেইটো পঞ্চক্ৰীয়ে কৰিছে, আমি আশা ৰাখিম ভৱিষ্যতে আপোনালোকে এইখিনি ধৰা অব্যাহত ৰাখিব। মই এই মুহূৰ্তত সংযুক্ত হ'ব বিচাৰিছোঁ পাপন অংগৰাগ মহন্তৰ সৈতে। পাপন আহি আছে সেই গুৱাহাটীত, আৰু এই সময়ছোৱাত পাপন আছে সেই বিশেষ শূন্য ঘৰখনত। বিশেষ শূন্য ঘৰ বুলি এইটো কাৰণেই কৈছোঁ কাৰণ পিতৃৰ অবৰ্তমানত 7টা বছৰ, মাতৃ নোহোৱা হ'ল প্ৰায় বছৰ হওঁ। কিন্তু এই সময়ছোৱাত পাপন ঘৰত শূন্য ঘৰখনত পাপনে কিদৰে পাৰ কৰিছে, কি কৰিছে, তাকে জানিবলৈ মই পাপনৰ ওচৰলৈ পোনে পোনে যাব বিচাৰিছোঁ। পাপন, আন্তৰিক স্বাগতম অনুষ্ঠানটিলৈ। মই কৈছোঁ আচলতে শূন্য ঘৰখনত যদি মই সোধোঁ আজিৰ দিনটোত ক'বলগীয়া কি বা কি ক'ব, দেউতা মাক সুঁৱৰি কেনেকুৱা অনুভৱ আজিৰ দিনটোত? এইটোতো হ'বই আৰু এইটো সকলোৰে হ'ব। কেতিয়াও মানে পুৰা নহয় কেতিয়াও, যিটো আমি ভাবো জীৱনত সকলোৰে যি সময়তে চাগে যি সময়তে মা দেউতা নুঢুকাওক একেই লাগিব। মোৰতো বাৰু অকমান মই ভবাতকে সোনকালে গ'ল দুয়োগৰাকী, আৰু আচৰিত লাগে, এতিয়াও বিশ্বাস নহয়। সেইকাৰণে মা ঢুকোৱাটো বেছি দিন হোৱাই নাই, মাটো নাই যেন এতিয়াও নালাগে। দেউতা 7 বছৰ হ'ল, গতিকে কিবা এটা যদি মাজে মাজে মাতটো শুনো, এনেকুৱা ধৰণৰ কিছুমান হয়, ঘৰতো ঘূৰি যেন কিবা মাতিলেও পাব এনেকে এনেকুৱা এটা হয়। কিন্তু তথাপিও এতিয়া দেউতাৰ এনেকুৱা লাগিছে দেউতা নাই আৰু আছে ক'ৰবাত নাই, এনেকুৱা এটা মাৰ মানে নোহোৱাটো এতিয়াও পটকে লাগা নাই আমাৰ, মানে ভাবাই নাই, নাভাবো। ইনফেক্ট ভাবিলে বৰ কষ্ট হয়, নাভাবো ইমান। ঘৰটোলৈ অহাৰ সেইটোৱে এবাৰ মানে আচল উদ্দেশ্যটো সেইটোৱে যে মাও যোৱা বছৰ যিটো সময়ত এই কভিডৰ এইবোৰৰ মাজত আমি বিশেষ কৰিব নোৱাৰিলো, মই আহিলো মাৰ লগত হস্পিটেলত দিনে ৰাতি, কিন্তু থাকি গ'ল কিবা এটা। গতিকে আহি পেলাই এই ঘৰখনত সোমাবলৈ অদ্ভুত লাগিছিলে, মানে কেনেকে সোমাম, সেই ৰুমটোলৈ কেনেকে যাম, এইবোৰ যিবোৰ সকলোৰে হ'বই, যিহেতু আমি নাই ইয়াত। তাৰমানে এটা বিৰতিৰ পিছত অহা নিচিনা হৈছে, মাজত গেপ এটা হৈ গৈছে। লাহে লাহে অভ্যস্ত হয়তো মানুহ, আমাৰ সেইটো হবলৈ সুযোগ নাপালো। গতিকে আমি সেইকাৰণে আহি পেলাই ভাবিলো যে মা দেউতাৰ ঘৰখন, মোৰ জন্মৰ অলমষ্ট এবছৰ পিছৰ পৰা ইয়াত আছো, গতিকে সেই ঘৰখন আমি থাকি অকমান জীৱন্ত কৰিম বুলি সৰহ দিন লৈ পেলাই আহিলো। শ্বেতাইও ক'লে যে বহুত ঘৰখনত থাকো, থাকি অভ্যাস কৰিলো এখন, কাৰণ এইখন আমি ভাল লাগিব ন ঘৰখন গৈ, নহলে আগলেতো গলে দিগদাৰ হ'ব যিমান পলম হৈ গৈ থাকে। হয়তো ভাৱ হয় পাপন যে এই সময়খিনি আগতে পোৱা হ'লে দেউতা মাৰ সৈতে একেলগে বেছি ভাল লগা হ'লহেঁতেন, কিন্তু এই সময়ছোৱাত দীৰ্ঘ সময় ঘৰত থাকি দেউতা মাৰ কাৰণে বা দেউতা মাৰ গীতসমূহৰ কাৰণে কিবা এটা কৰাৰ ইচ্ছা আছে নেকি? দেউতা মাৰলে মই যি কৰো চব দেউতা মাৰে কাৰণে হৈছে। মই যিটো প্ৰফেশ্যন ললো সেইটো মই কৰিম বুলি কেতিয়াও গীত গাম বুলি ভবা নাছিলো সৰুকালি, কিন্তু এনেকে তৈয়াৰ কৰিছিল নাজানাকে, অজানিতে মই জানিলো বস্তুবোৰ আচলতে। গতিকে যি কৰিছো মা দেউতাৰ যিখিনি যি ধৰণেৰে আমাক তেওঁলোকে মোক ডাঙৰ কৰিলে বা যিটো পৰিৱেশ দিলে, যিটো ইচ্ছা ভিতৰত জগালে সংগীতৰ প্ৰতি, যিটো মানে এটা ৰাপ এটা আহিলে মাহঁতৰ কাৰণে সকলো বস্তু, তাৰপিছত মই এইটো আগুৱাই নিলো। গতিকে এতিয়াও মই যি কৰো তেওঁলোকক দেখুৱাই কৰিছিলো চব বস্তু। মাকো দেখুৱাও সদায়, মা এইটো গাইছোচোন, কি হৈছে, কেনেকুৱা হৈছে। সেইটোতো নাই। গতিকে এনেকুৱা ভাবো যে তেওঁলোকে শুনি আছে, ইমান ভাবি নলওঁ মই, এটা কোৱাতহে এনেকুৱা হৈছে কথাটো। মোৰ মতে সেই তেনেকুৱাই মই সেই গতিত আৰু সেই দিশতে কাম কৰি গৈছো, সেই সততাৰে কাম কৰি আছো, সেই আস্থাৰে, সেই মৰমেৰে কাম কৰি আছো। এতিয়াও কামত বেলেগ কোনো কাৰণ নাই মিউজিক কৰাৰ, মোৰ সেইটোৱে কাৰণ। গীতসমূহক লৈ কিবা কৰাৰ ইচ্ছা আছে নেকি পাপন? দেউতা মাৰ গীতসমূহক লৈ আছে। মোৰ ইনফেক্ট দেউতাইও মোক কেতিয়াও তেনেকে কোৱা নাছিলে তেওঁৰ গীত গাব লাগিব বা গাব লাগে। গতিকে নিশ্চয় ভাল পালে হয় মোৰ কণ্ঠত শুনি, যিহেতু মই গোৱাটো ভাল পাইছে তেওঁলোকে, আৰু তেওঁলোকে শিকোৱা মোৰ মানে সংগীতৰ সূক্ষ্মতাবোৰ। গতিকে দেউতাই মোৰ মনত আছে, মই ক্লাছ কিমান বাৰ মই বম্বে দিল্লী যাওঁতে কলেজৰ সময়তে এটা কেছেট এটা কৰিছিলে ভূপেন হাজৰিকাৰ ষ্টুডিঅ'ত, ভূপেন দাৰ ষ্টুডিঅ'ত অনুপম চৌধুৰীয়ে মিউজিক কৰিছিল, মায়ে গাইছিল কেইটামান গান, মই কেইটামান। সেইটো থাকি গ'ল। মই কেইদিনমান আগতে সেইটো আকৌ টেপ এটা পালো বিচাৰি, নিজেই চাফা কৰি টেপটো মোৰ ইউটিউব চেনেলত দিছো।
গতিকে সেইটোতো নিশ্চয় আছে, কাৰণ কি মোৰ বেলেগ কাৰণ নাই। মাহঁতৰ কিছুমান গীত আছে মানুহে বৰ শুনা নাই, কাৰণ কি এটা যুগৰ মানুহে শুনিছিলে। আজিকালি ল'ৰা ছোৱালী বিশেষকে গায়কী যদি কোনোবাই ফ'ল' কৰে বা কম্পজিশ্যন, তাৰমানে শান্তনু মৈত্ৰ, গুলজাৰ চাহাব, তেওঁলোকৰ লগত যেতিয়া মই বহো, গুলজাৰ চাহাবে মোক কৈছে দেউতাৰ এই গীত এটা আছে, সেইটো তেওঁ লিখিব মন হিন্দীত। গতিকে মই সেইটো কথা গম পাইছো যে তেওঁৰ কম্পজিশ্যন খুব ভাল আছিল, আৰু সেইটো আমাৰ ল'ৰা ছোৱালীক দেখুৱাব লাগে। সেইটো মোৰ এটা ইণ্টাৰেষ্ট এটা আছে, সেই প্ৰতি মোৰ ইচ্ছা সেইটো। গতিকে মই নিশ্চয় কৰিব লাগিব, কাৰণ কি মই গীতখিনি, ইমান ধুনীয়া গীতখিনি আছে, বিহু বা এইখিনি বাহিৰে দেউতাহঁতে খুব সমাজৰ গীত কিছুমান গাইছিল, সেইখিনিও বাহিৰেও ৰোমেণ্টিক গীতো বৰ ধুনীয়া ধুনীয়া আছিলে মা দেউতাৰ। গীতসমূহ হিন্দীলৈ ট্ৰেন্সলেট কৰি বিশেষকৈ মুম্বাই ক্ষেত্ৰখনত কাৰোবাৰ সৈতে গোৱাৰ ইচ্ছা আছে নেকি? হিন্দীটো পাৰি। মোক ইনফেক্ট শ্ৰেয়া ঘোষালেও এবাৰ কৈছিলে, শ্ৰেয়া যে মাৰ গীতটা গাম, কিন্তু চাওঁ হিন্দীলে হওক নহওক। আজিকালি মোৰ এনেকুৱা লাগে পৃথিৱীখন, আমি স্পেনিছ মিউজিকো শুনো, আমি বিভিন্ন ধৰণৰ মিউজিক শুনো, গতিকে সংগীতৰ এটা বেলেগ ভাষা আছে, আৰু লেংগুৱেজৰ যিটো কোৱা কথাখিনি এটা বেলেগ ভাষাটো থাকেই। কিন্তু এটা ভাষালৈ নিবলৈ চব গান চাগে দৰকাৰ নাই, এটা দুটা কৰিব পাৰো। কিন্তু মোৰ মতে যদি ভালকে আজিৰ নিচিনাকে আকৌ আজিৰ যুগৰ মতে মিউজিকটো কৰি এবাৰ যদি আকৌ মই গাই বা কাৰোবাক গোৱাই আগুৱাই দিব পাৰো, ল'ৰা ছোৱালী নতুন প্ৰজন্মৰ ওচৰত আকৌ সেই ধুনীয়া গীতবোৰ শুনিবলৈ এটা সুযোগ পাব। দেউতা সুঁৱৰি আজি কিবা এটা গীত গাবলৈ মন গৈছে নেকি, বা এনেকুৱা গীত এইকেইটা দিনত পাপনে গুণগুণাই আছে নেকি? দেউতাৰ গীত শুনিবলৈ পালে ভাল লাগিব। তেনেকুৱাতো নাই আচলতে, দেউতাৰ ইমান গীত আছিলে, এতিয়া মই তৈয়াৰ হৈ নাই, মই ভাবাই নহল কথাটো, নহলে মই এটা দেউতাৰ গীত ভাবি থলো হয়। দেউতাৰ ইমান গীত আছে, মই সাধাৰণতে গাই থাকো দেউতাৰ পপুলাৰ গীতৰ বাহিৰেও। মই কেতিয়াবা তেনেকুৱা এটা প্ৰগ্ৰেম কৰিম আপোনাৰ লগত, য'ত মোৰ প্ৰিয় গীতবোৰ গাম বাৰু, দেউতাৰ প্ৰিয় যিবোৰ গীত মই ভাল পাওঁ। এনে মোৰ সেই বহুত গীত আছে দেউতাক গাওঁ, শেষ হওক এই অকলে অকলে থকা, বা আজি এটা গীত গাইছিলো, কি আজি তুমি চাগে দেখিছা মোৰ সপোন, আজি বাৰিষাৰ প্ৰথম বৰষুণ। বৰ ধুনীয়া গীত কিছুমান আছে, ৰোমেণ্টিক, সেইফালৰ পৰা। মই লাইন পাৰ গৈছো, শব্দবোৰ মনত নাই, মই আকৌ শিকি ল'ব লাগিব ভালকে। আজি তুমি চাগে দেখিছা মোৰ সপোন, আজি বাৰিষা প্ৰথম বৰষুণ, আজি তুমি চাগে দেখিছা মোৰ সপোন, আজি বাৰিষা প্ৰথম বৰষুণ। আৰু বেলেগ আজিতো নাছিল ইমান অকলে আঁতৰি থকা দিন, আজি দিন আছিল মিলাই চোৱা সুৱগা আৰু ফুল, আজি বাৰিষা প্ৰথম বৰষুণ। আজি আমাৰ এই মঞ্চত আপোনালোকৰ সকলোৰে পৰিচিত মৰমৰ দিলীপ দা আছে, ৰশ্মিৰেখা শইকীয়া, প্ৰবীণ শইকীয়া আছে। আচলতে এই জুতি কিন্তু দেউতা মাৰ শেষ সময়খিনিত খুব সুন্দৰকৈ তেওঁলোকে পাইছিল, আৰু বহু গীত তেওঁলোকে আচলতে দেউতাৰ পৰা শুনিছে। সেইকাৰণে তেওঁলোকৰ পৰা আমি শুদ্ধৰ ওপৰত শুনিবলৈ পাওঁ বুলি দুয়ো আচলতে আমন্ত্ৰিত। ঠিক আছে, আপোনাকো ধন্যবাদ দেউতাৰ শুনি পেলাই এই প্ৰগ্ৰেমটো কৰাৰ কাৰণে। আৰু ভাল মানুহ গোট খুৱাইছে আপুনি, তেওঁলোকে গীতখিনি আপুনি যেনেকে ক'লে, মই বেছিভাগ সময় দিল্লীত আছিল, তেওঁলোক খুব দেউতাৰ লগত লাগি আছিল, গতিকে কিছুমান গীত ময়ো নাজানো, তেওঁলোকে জানে। আৰু বাকী সাৱধানে থাকিব, সেইটো এটা অনুৰোধ। দিনকেইটা পাৰ হৈ যাওক, বেয়া দিনকেইটা, তাৰপিছত পাৰিলে আমি দেউতাৰ বা মাৰ জন্মবাৰ্ষিকীত কিবা এটা ভালকে কৰিম। পাপন, অকণমান সময় আপোনাৰ পৰা মই আৰু ল'ম, কাৰণ আপুনি এতিয়া গীত শুনিব লাগিব। নীলোৎপলক মই আমন্ত্ৰণ জনাইছিলোঁ, আৰু নীলোৎপলে দেউতাৰ পৰা খুব সুন্দৰকৈ গীতবোৰ শিকিছে। নীলোৎপলৰ গীতটো আপোনাৰ সৈতে আমি একেলগে শুনিম, কিন্তু এইখিনিতে আমি এটি বিৰতি ল'ম। মা আমি কদিয়ালে যামে, মা আমি কত ফুল খামে, মা আমি কদিয়ালে যামে, মা আমি কত ফুল খামে। বিৰতিলৈ যোৱাৰ পূৰ্বে আমি নীলোৎপলৰ গীতৰ কথা কৈছিলোঁ, আৰু পাপন যিহেতু পোনপটীয়াকৈ আমাৰ সৈতে আছে, আৰু অকণমান সময় আমি তেওঁৰ সৈতে থাকিম আৰু গীত শুনিম। মই বিচাৰিছোঁ নীলোৎপলক পোনে পোনে
কেমেৰাৰ সন্মুখত হৃদয় দাপনত উজ্জ্বল তুমিও আপোন মাটি জানো জানো শেষ হ'ব সাজুৰ এই জয়াৰ ৰাতি শেষ হ'ব সাজুৰ এই জয়াৰ ৰাতি ঘামৰ পানীৰে বঢ়া যি পায় হিংসাৰ বিহ গছ বৰতান সঁচা বৰতান মৰা তাৰ খোজ শিপাবোৰ তাৰ দত আছে বহুদত চলনাৰ জাল পাতি তথাপিতো আই ঘামেই খানিছে এই শিপাৰ গুৰিৰ মাটি হৃদয় দাপোনত উজ্জ্বল তুমি আপোন মাটি জানো জানো শেষ হ'ব সাজুৰ এই জয়াৰ ৰাতি শেষ হ'ব সাজুৰ এই জয়াৰ ৰাতি তার ভয়ঙ্কর রূপ দেখি যদি শঙ্কা জাগে তোমার চকুৰ বহনি সেই ভীৰুতা যাহ যাহ মোৰ আত্মাত দিয়া দিয়া আই দিয়া তোমাৰ দৃষ্টিৰ জ্যোতি মোৰ হৃদয় দাপোনত উজ্জ্বল তুমি আপোন মাটি জানো জানো শেষ হ'ব সাজুৰ এই জয়াৰ ৰাতি শেষ হ'ব সাজুৰ এই জয়াৰ ৰাতি শেষ হ'ব সাজুৰ এই জয়াৰ ৰাতি আজিৰ প্ৰজন্ম আৰু সুন্দৰকৈ গীতসমূহ চৰ্চা কৰা সেইটো জানো আৰু ভাল গীত গোৱা আচলতে গায়ক গায়িকাৰ আজিকালি অভাৱ এইসমূহ গীত বাছনি কৰাৰ কাৰণে খুব ভাল লাগিছে আৰু এটা কথা মই জানো যে খগেন্দ্ৰাৰ সৈতে গীত শিকাৰ শুনাৰ সুযোগ পাইছিলে নহয় হয় প্ৰথমে মই আজিৰ এই দিনটোত গণশিল্পী খগেন মহন্তদেৱলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আচলতে মোৰ সংগীতৰ যাত্ৰা স্বনামধন্য শিল্পীগৰাকীৰ সান্নিধ্যতে হৈছে বুলি ক'ব পাৰি 2002-03 মানত পূৰ্ণিউদামত এটি কৰ্মশালা আৰম্ভ হৈছিলে তাৰ আগত মই গীত শিকি আছোঁ আৰু গাইছোঁ দুই এখন মঞ্চত কিন্তু সেই কৰ্মশালাটোত শ্ৰদ্ধাৰ শিল্পীগৰাকীক লগ পাইছিলোঁ তেখেতৰ সান্নিধ্যত বহুকেইটা গীত শিকিছিলোঁ অৰ্চনা বাইদেউ গৈছিল সেই কৰ্মশালাটোৱে আচলতে মোক এটা জীৱনটোত বেলেগ এটা গতি দিলে গতিকে সেই বিশেষ সময়খিনি মোৰ কাৰণে আজিও সজীৱ হৈ আছে পাপন অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় আমাক দিয়াৰ কাৰণে থ্যাংক ইউ এইছো ধন্যবাদ পাপন এইখিনি সময় আমাক দিয়াৰ কাৰণে আমি পুনৰ গীতৰ মাজলৈ আহিছোঁ প্ৰবীণ শইকীয়াই ভালকৈ আচলতে বুজিব পাপনে যিখিনি কথা কৈছে কাৰণ সেইখন ঘৰ সঁচাই এই দিনটোত বিশেষকৈ এই দিনটো বুলি ক'লে ভুলকৈ ক'ব এনেকুৱা সময়সমূহত আপোনালোকে সদায় সন্ধিয়াটো একেলগে পাৰ কৰিছিল গীত গাইছিল হয়তো সেইটো পৰিৱেশ পাপন দেখিবলৈ নাপালে কিন্তু পূৰ্বৰ সেই মজলিছ এতিয়া সেই ঘৰখনত নাই
দিলীপ দাৰ ওচৰলৈ আহিছোঁ দিলীপ দাই 1985 চনৰ পৰা খগেন দাৰ সৈতে গীতৰ আলোচনা কৰা বা গীত গোৱাৰ কথা কৈছে খগেন দাৰ সৈতে আপোনাৰ এটা গীত বাণীবদ্ধ হৈছিল কোনটো গীত আছিল কেতিয়া গাইছিল কি আছিল গীতটো আকাশবাণী গুৱাহাটীৰ লগত খুবেই জড়িত আছিলোঁ তেতিয়া গীত মাত গাইছোঁ খুব ৰেকৰ্ডিং হয় যাওঁ আৰু তেনেকৈ গীতৰ লগত জড়িত হৈ থকা সময়তে খগেন দাই হঠাৎ এদিন ষ্টুডিঅ'ত ক'লে বোলে হেৰি তই মোৰ লগত এটা গান গাব লাগিব মোক মানে বৰ বেয়াকৈ মাতিছিলে মই নামটো কৈ দিবলৈ ৰাজহুৱা কৰিবলৈ বেয়া লাগে লগ পালে কাউৰী বুলি মাতিছিলে মোক কিবা কাৰণ আছে চাগে কাউৰী বুলি মতা নাজানো কি কাৰণে কলৰে পাততে কাউৰীটোৱে মাতে নে বেলেগ কাউৰী বুলি মাতে নাজানিছিলোঁ এই কাউৰী তই মোৰ লগত গান এটা গাব লাগিব মই বোলো হয় নেকি কি গান গাম গাবি আৰু তই মই শিকাই দিম তোক তেনেকৈ বুলি ক'লে ময়ো মানে বৰ ভয়ো খাইছোঁ কথাটো সঁচা নে মিছা মানে অলপ মানে বিশ্বাস কৰিবলৈ অকণ দিগদাৰ হৈছে আৰু কথাটোত তাৰপিছত নাই কথাটো তেনেকেই গ'ল এদিন মাতিলে ষ্টুডিঅ' ফ্ল'ৰত মাতি গানটো শিকালে গাইছোঁ গানটো গাওঁতে ৰিহাৰ্চেল কৰি থকা ঠিক আছে তই পাৰিবি তই গাব পাৰিবি এই লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰত বাণীবদ্ধ হৈছিলে গীতটি আছিল এতিয়া খুবেই পপুলাৰ পিছলৈ তেখেতে কমাৰ্চিয়েল ৰেকৰ্ড মানে কেছেটতো গাইছে অকলে পাৰৰ পাখিত গাঁঠি দিলোঁ গীতটি সকলোৱে জানে সকলোৰে মুখে মুখে সেই গীতটিয়ে গাইছিলোঁ মই ঠিক আছে সেইটো গীতে শুনো এতিয়া নিশ্চয় মই গাই দিওঁ বাৰু পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি জনা বুলি জগতখন বিহুৰ লগনি পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি জনা বুলি জগতখন বিহুৰ লগনি পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি জনা বুলি জগতখনত বিহুৰ উলগনি তাক কি মান শুনি ভাল পাওঁ আৰু লিখিছোঁ কি মান শুনি বেয়া পাওঁ মাঘৰ গুজৰ গুলিৰ গুৰুম খন শিঙাৰ ধনী মাঘৰ গুজৰ গুলিৰ গুৰুম খন শিঙাৰ ধনী বেয়া লাগিব হাই কাজিয়া আৰু হনাহনি বেয়া লাগিব হাই কাজিয়া আৰু হনাহনি পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি জনা বুলি জগতখনত বিহুৰ উলগনি কোৱা যদি মানুহ আমাৰ ভাই ভনী বুলি লোৱা যদি সদৌতিকে বুকুত আঁকোৱালি লাগিব ভাল কৰা যদি ৰং শিঙাৰ ধনী লাগিব ভাল কৰা যদি ৰং শিঙাৰ ধনী পাৰৰ পাখিদাৰৰ খবৰ বিহুৰ উলগনি পাৰৰ পাখিদাৰৰ খবৰ বিহুৰ আদৰণি
পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি জনা বুলি জগতখনত বিহুৰ উলগনি পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি জনা বুলি জগতখনত বিহুৰ উলগনি 90 দশকতে খগেন দাই দিলীপ দাক বাছনি কিয় কৰিছিল সেইটো চাগে মই কোৱাৰ প্ৰয়োজন নাই শুনি থকা দৰ্শকেই ক'ব আছিল তেতিয়া সময়তে কিন্তু কাউৰী শব্দটোৰ ৰহস্য যদি কেতিয়াবাকে প্ৰবীণ শইকীয়াই জানে কাউৰী মানে আচলতে কাউৰীটো খগেন দাকো কিন্তু এজন বিশেষ ব্যক্তিয়ে মাতিছিলে তেখেত হৈছিলে বিষ্ণু ৰাভা বিষ্ণু ৰাভাই শেষৰ গীতটি খগেন দাক সুৰ কৰিবলৈ দি কৈছিলে দধি মহন্তৰ হাতত গীতটো দিছিলে গীতটি কৈছিলে এইটো কাউৰী এই মোৰ শেষ গান দধি মহন্তৰ হাতত দি কৈছিলে যে এইটো কাউৰীক দিব এইটো সি সুৰ কৰি গাব তাৰমানে বিষ্ণু ৰাভাৰ কিমান মৰমৰ আছিল আৰু সেই খগেন দাই আকৌ তেখেতকো কাউৰী বুলি কৈছে নিচে কিমান মৰমৰ হ'ব সেইটো আছিলে মৰমৰ নাম মোৰ সৌভাগ্য আচলতে খগেনে চাগে কাউৰী গীতটো খুব জনপ্ৰিয় হৈছিলেতো সেইটো কাৰণে চাগে কাউৰী কাউৰী বুলিছিলে আৰু আপোনাকো চাগে 2-4টা গান জনপ্ৰিয় দেখিছিলে চাগে সম্ভৱ আৰু দেখিছিলে চাগে ভৱিষ্যত দেখিছিলে তেখেতৰ এটি গীত মই অৱশ্যে গাইছোঁ বাণীবদ্ধ কৰিছোঁ মোৰ গ্ৰামফোন ৰেকৰ্ডো আছে মই গাম অলপ পিছত বাৰু 85ৰ আছিলে সেই গীতটি ৰ'দ পাই ৰঙা হ'ল সোৱাদ সুমথেৰে স্বৰ্গীয় কেশৱ মহন্তদেৱে লিখা আছিলে আৰু সুৰটো খগেন দাৰে আছিলে মই সেই সময়ত এখন গ্ৰামফোন ৰেকৰ্ডৰ কাৰণে গান বিচাৰি ফুৰিছোঁ পাইছোঁ অলৰেডি গান তাৰপিছত হঠাৎ এদিন মোক ক'লে ঐ তই এটা কাম কৰ মোৰ এটা গান আছে মই মোৰ কাৰণে কৈ থৈছিলোঁ তয়ে গাই এইটো সেইটো মোৰ কাৰণে সাংঘাতিক এটা দান এইটোতো মোৰ জীৱনৰ এটা মাইলষ্ট'ন গান এটা মাইলষ্ট'ন ঠিক কথা আপোনাৰ নামটো আহিলে আচলতে সেই গীতটো কিন্তু আপুনি কথাখিনি কৈ থাকোঁতে অনুভৱ হৈছে আচলতে খগেন দাই ঐ বুলি যেনেকৈ মাতিছিল যেন এই মুহূৰ্ততো খগেন দাই কৈ আছে আপোনাৰ মতে মোৰ তেনেকুৱাই লাগিছে আচলতে ধন্যবাদ জনাইছোঁ ৰশ্মি কাহাকে আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ কি শুনিম মই আচলতে আজি অনুষ্ঠানটোলৈ মই 2টা গীত লৈ আহিছিলোঁ এটি হ'ল আনন্দ চন্দ্ৰ বৰুৱাৰ গীত এটা আৰু সেইটো সুৰ কৰিছিলে দৰ্পনাথ শৰ্মাই আৰু আন্টি অমিয়ধৰ বৰুৱাই সুৰ কৰা এটি কেশৱ মহন্তৰ গীত মই প্ৰথমতে এইটোৱে গাওঁ কেশৱ মহন্তদেৱৰ এটা গীত ঠিক আছে
আচলতে আমি শুনা নাই ইমান ধুনীয়া গীত ইমান ধুনীয়া কথা ইমান ধুনীয়া সুৰ লগতে মই মিউজিচিয়ানক ধন্যবাদ জনাইছোঁ নৱ চানু দীপেন আৰু সঞ্জীৱ খুব সুন্দৰকৈ সহযোগ কৰাৰ কাৰণে আচলতে এইবোৰ গীত ইমান সহজ নহয় বজোৱাটো আৰু সততে আমি অকণো ৰেৱাজ নকৰাকৈ বাকীখিনি তেওঁলোকে জানিব আচলতে নহয় দিলীপ দা সঁচা কথা আমাৰ আচলতে ৰিহাৰ্চেলটো হোৱাই নাই ইনষ্টেণ্ট বজাই আছে কিমান সুন্দৰকৈ বজাই আছে অশেষ ধন্যবাদ তোমালোকলৈ দিলীপ দাও আছে ৰশ্মিৰেখা শইকীয়াও যিহেতু আছে খগেন্দ্ৰ ৰচনাবাদৰ যদি এটি গীত অকণমান অনুৰোধ সেইটো আমাৰ দৰ্শকে হয়তো বিচাৰিব শুনিবলৈ দুয়োৰে এটি গীত অকণমান আচলতে মই মাজতে দিলব্ৰা এখিত কথা এটা কওঁ মানে খগেন্দা অৰ্চনা বাইদেউৰ যিখিনি গীত মানে প্ৰেমৰ যদি আটাইতকৈ উৎকৃষ্ট উদাহৰণ যদি কিবা দিবলৈ হয় সেইখিনি গীতৰ কথা আনিবই লাগিব কিন্তু এইবোৰ গীত ধৰি লওক গান গাব জনা নজনা সকলোৰে মুখে মুখে আছে গীত শুনা মানুহৰ সকলোৰে মুখে মুখে আছে কিন্তু ধৰি লওক এনেকুৱা এখন মঞ্চত মই চিন্তা কৰিবলৈ সময় দিছোঁ অকণমান সময় চিন্তা কৰিবলৈ দিছোঁ আমি কিন্তু ডুৱেট শুনিম এইখিনি এটি বিৰতিৰ সময় আমি কদিয়ালে যামে মা আমি ঘট ফুল খামে উভতি আহিছোঁ বিৰতিৰ পিছতে বিৰতি লৈছিলোঁ অকণমান দুয়োগৰাকী শিল্পীক সময় দিয়াৰ কাৰণে কাৰণ এই মঞ্চতে আমি দুয়ো যিহেতু আছে ৰশ্মিৰেখা শইকীয়া দিলীপ দা দুয়োৰে খগেন্দ্ৰ ৰচনা বাইদেউৰ ডুৱেট এটি শুনিবলৈ অনুৰোধ কৰিছিলোঁ কি বা সাজু কৰিছে আপোনালোকে শুনক আমিও শুনো ৰেডি আমি চেষ্টা কৰিছোঁ হঠাৎ দুয়োজন তোমাৰ ৰিকুৱেষ্টটো পাই ঠিক আছে গাবলৈ চেষ্টা কৰিছোঁ কিমান গাব পাৰোঁ ক'ব নোৱাৰোঁ ৰাইজে দায় দুখ নধৰিব আৰু পাহাৰৰ জুৰিতি পিৰিতি খাবতি ঐ মিলিব ভৈয়ামৰ জান তলমল পানীৰে এখনি নৈ ঐ মিলিব আমাৰে প্ৰাণ শুনি দূৰৰে পেপাৰে মিঠা কৰিয়া ফুৰৰে শুনি দূৰৰে পেপাৰে মিঠা কৰিয়া ফুৰৰে ৰাইজাই কৰিছে মন ৰাইজাই কৰিছে মন আজি বুকুৰে মাজতে যে এয়া জিলিকি উঠিছে যে আজি বুকুৰে মাজতে যে এয়া জিলিকি উঠিছে যে কেতেকী ফুলৰে ৰং কেতেকী ফুলৰে ৰং তই পিৰিতি পাহাৰৰে তই পিৰিতি পাহাৰৰে মই পিৰিতি ভয়া মৰে দেহাত পিৰিতিৰে সাজ পখিলা নচাবিনা জানৈ জান শুনিলে ঢোলৰ মাত বন জুই জ্বলে যেন গাতে কি তৰাকৈ তোমাকে লগত লৈ বতৰৰ কি তোকে বতৰৰ কি তোকে বতৰৰ কি তোকে আমি চেষ্টাই কৰিলোঁ দেই হঠাৎ মানে গীতটো গালোঁ এনেকুৱা লাগিছে আচলতে মই খগেন্দ্ৰ ৰচনা বাইদেউৰ ষ্টেজ প্ৰগ্ৰেম দেখিছিলোঁ যেন সেই তাতে আছোঁ এনেকুৱা লাগিছে কিছু মুহূৰ্তৰ কাৰণে আৰু সঁচা এইসমূহ গীত আচলতে আমি চৰ্চা সদায় কৰিব লাগে এদিন শুনিলে ইমান বেছি ভাল লগা হয় আকৌ এটা ওচৰলৈ আমি ৰৈ যাওঁ আচলতে দুয়োকে মই অশেষ ধন্যবাদ জনাইছোঁ কাৰণ অনুৰোধ ৰখাৰ কাৰণে আৰু আটাইকেইজন আমাৰ সংগীতকাৰী শিল্পীক দেই খুব সুন্দৰকৈ সহযোগ কৰাৰ কাৰণে আজিৰ বিশেষ দিনটোত খগেন্দাক সশ্ৰদ্ধা প্ৰণিপাত খগেন্দাৰ গীতসমূহে খগেন্দাই গাই যোৱা গীতসমূহে সজাইছোঁ আজিৰ অনুষ্ঠান আৰু আপুনি মই ভাল পোৱা গীত বহুকেইটা আছে শুনিম কিন্তু এইখিনিতে পুনৰ এটি বিৰতিৰ সময় মা আমি কদিয়ালে যামে মা আমি ঘট ফুল খামে মা আমি কদিয়ালে যামে
মা আমি কত ফুল খামে। বিৰতিলৈ যোৱাৰ বাবে আৰু এটা কথা হৈছিল যে প্ৰয়াত কেশৱ মহন্তৰ কথাত খগেন দাৰ সুৰত আপুনি এটা সুন্দৰ গীত গাইছিল, যিটো আচলতে দিলীপ দাৰ পৰিচয়। সেই গীতটো নুশুনিলে আধৰুৱা লাগিব। এই গীতটি হয়, তুমি ঠিকেই কৈছা অৱশ্যে কথাটো। সেই 85 চনৰে কথা সেইটো। গ্ৰামোফোন ৰেকৰ্ডৰ কাৰণে মই গীত বিচাৰিছিলোঁ, মই আগতেও কৈছোঁ, তেখেতে দিছিলে আৰু সেই গীতটি মই বাণীবদ্ধ কৰিছিলোঁ আৰু অসমৰ ৰাইজৰ মাজলৈ গীতটি সোমাই গৈছিল। মোৰ এতিয়াও মোৰ ভাল লাগে এই কাৰণেই যে সেই 85 চনতে গোৱা গীত আজিও মঞ্চত উঠিলে বা য'তেই নহওক সেই গীতটিয়ে গাবলৈ কয়। কথা ইমান গধুৰ কথা, অসমীয়া জেং বিহুক কেনেকৈ গীতৰ মাজলৈ, মোক গীতটি ৰেকৰ্ডিং কৰা গোৱাৰ আগতে মোক খগেন দাই বুজাই দিছিলে যে অসমৰ যিটো জেং বিহুক কেনেকৈ গীতৰ মাজলৈ আনিছিলে গীতিকাৰে, আৰু সেই জেং বিহুৰ কথাখিনিকে খগেন দাই কি ধৰণে অসমৰ থলুৱা যিহেতু খগেন দাই বিহু সম্ৰাট বুলিয়ে সকলোৱে জানে, তেখেতে সেই বিহুৰ সুৰৰ ওপৰতে গোটেই গীতটি কৰিছিলে। আৰু মোৰো সেই সৌভাগ্য হৈছিলে সেই গীতটি মই তেতিয়া বাণীবদ্ধ কৰিছিলোঁ গ্ৰামোফোন ৰেকৰ্ডৰ কাৰণে। ৰঙা হ'ল খোৱাৰ কুমথিৰা, ৰ'দ পাই ৰঙা হ'ল খোৱাৰ কুমথিৰা, নিয়ৰ পাই জিলমিল কৰে। ৰ'দ পাই ৰঙা হ'ল খোৱাৰ কুমথিৰা, নিয়ৰ পাই জিলমিল কৰে। কাক পাই নাচনি হোলী ৰঙাজনী, কাক পাই নাচনি হোলী ৰঙাজনী, নাচনতে হাৰ ঘাম সৰে। ৰ'দ পাই ৰঙা হ'ল খোৱাৰ কুমথিৰা, নিয়ৰ পাই জিলমিল কৰে। গছৰে কঁকালত মেৰালি গামোচা, গছৰে কঁকালত মেৰালি গামোচা, লিহিৰি আঙুলি লৰে। ডেকাৰে লেখিয়া দেখিবা জানোচা, ডেকাৰে লেখিয়া দেখিবা জানোচা, মনবোৰ কেনেবা কৰে। মনে মনে ঐ পুৰুষেনে দেখাকৈ, মনে মনে ঐ পুৰুষেনে দেখাকৈ, নাচ ৰঙে ৰহে তৈ মুখ তুল কৰে। ৰ'দ পাই ৰঙা হ'ল খোৱাৰ কুমথিৰা, নিয়ৰ পাই জিলমিল কৰে। ৰ'দ পাই ৰঙা হ'ল খোৱাৰ কুমথিৰা, নিয়ৰ পাই জিলমিল কৰে। চকুৰে আঁতৰি থাকিব নোৱাৰি, চকুৰে আঁতৰি থাকিব নোৱাৰি, বুকুৱে আগচি ধৰে। জেঙেৰে ভেটিবি জোঙেৰে ভেটিবি, জেঙেৰে ভেটিবি জোঙেৰে ভেটিবি, মনে অগাদেৱা কৰে। ঘনে ঘনে কৈ কৰে জুমা জুমি ঐ, ঘনে ঘনে কৈ কৰে জুমা জুমি ঐ, জানো খিল খিল কৈ হাঁহিলে মোকো কাষৰে। ৰ'দ পাই ৰঙা হ'ল খোৱাৰ কুমথিৰা, নিয়ৰ পাই জিলমিল কৰে। কাক পাই নাচনি হোলী ৰঙাজনী,
কাক পাতাচনী হলি ৰঙাজনী নাচোনতে হাত খৰে ৰ'দ পাই ৰঙা হ'ল খোৱাত কুমঠিৰা ৰ'দ পাই ৰঙা হ'ল খোৱাত কুমঠিৰা ৰ'দ পাই ৰঙা হ'ল খোৱাত কুমঠিৰা ধন্যবাদ 90 দশকৰ গীত 90 দশক 85 আৰু তেতিয়া যিদৰে গাইছিল দিলীপ দা আজিও আচলতে একেদৰে গাই আছে অকমানো যেন গানটো কিবা সলনি পোৱা নাই নহয় একে আছেনে একদম একে আছে আচলতে অসমীয়া সংগীত জগতত মানে এই যে আমি যিটো কওঁ পুৰুষসুলভ কণ্ঠস্বৰ বুলি ক'লে আমাৰ যিটো ইমাজিনেশ্যন থাকে নাজানো কেনেকুৱা কি হয় এই ধৰি লওক মানে দিলীপ দাৰ নামটো মই চাগে প্ৰথমেই ল'ম মানে দিলীপ দা আপুনি লগত আছে মানে মোৰ আজি অসৌভাগ্য আচলতে মই গাবলৈ অহা নহয় মই মানে খগেনদাৰ এই ইমান ধুনীয়া এটা হেৰিয়ৰ স্মৃতিচাৰণ অনুষ্ঠানত থকাৰ লগতে আপোনাৰ গীতখিনি উপভোগ কৰিবলৈ পালোঁ আৰু DYত মই স্নিগ্ধাক ৰাজহুৱাকৈ আজি ক'ব বিচাৰোঁ অকল দিলীপ দাৰ গান শুনিবলৈও এদিন আমি সকলোৱে পাম বুলি ভাবিছোঁ কথা আৰু গান সেইখিনি সময় দিলীপ দা আমাক দিলেই হ'ল খালি আৰু দিলীপ দাৰ দৰ্শক নিশ্চয় বহি আছে সন্মুখত আৰু দিলীপ দাৰ ল'ৰাই খুব সুন্দৰকৈ গীত গায় খুব সুন্দৰকৈ গায় আমি সেইখিনি সময় নিশ্চয়কৈ পাম বুলি আশা কৰিছোঁ আৰু সঁচা অৰ্থত আচলতে খগেনদাৰ গীত শুনিবলৈ আমি বিশেষ আয়োজন কৰিছিলোঁ কিন্তু দিলীপ দা থকাৰ কাৰণে যেন আমি খগেনদাকে পাইছোঁ এনেকুৱা লাগিছে সেয়া আচলতে আমি শুনা মানুহে মই শ্ৰোতাহে আচলতে বাকী কথাখিনি মই নাজানো কিন্তু ইমান বেছি ভাল লগা হৈছে আৰু এইসমূহ গীত আচলতে আমি সদায় শুনিলেও বেয়া নালাগে দিলীপ দা আৰু এইটো আপোনাৰ পৰিচয় এই গীতটো আপোনাৰ পৰিচয় সঁচা অৰ্থত এইবাৰ অংখামৰ কণ্ঠেৰে গীত শুনিম অংখামে এটা সময় সকলোকে পাইছিল সুৰসন্ধানৰ জৰিয়তে খগেনদাকো লগ পাইছিল খগেনদাৰ সন্মুখত খগেনদাৰ গীতসমূহ গাইছিল কিন্তু দীৰ্ঘদিন এইসমূহ গীতৰ চৰ্চাত অংখাম নাই কিন্তু অংখামে এতিয়াও সেইসমূহ গীত সুন্দৰকৈ গাব পাৰে নে নোৱাৰে দীঘলীয়া সময়ৰ অন্তৰত যে অংখাম আমাৰ ওচৰলৈ আহিছে সেয়ে মই এইবাৰ অংখামৰ কণ্ঠেৰে এটি গীত শুনিম এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহি হৈ আছেনে মোলৈ তোলৈ যিটো মৰচি এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহি হৈ আছেনে মোলৈ তোলৈ যিটো মৰচি বতৰৰ বাতৰি বতৰি লৈ আছো সতা চিঙ মোৰে আদৰি নেপাওঁ আজৰি নেযাওঁ মই পাহৰি বতৰৰ বাতৰি বতৰি লৈ আছো সতা চিঙ মোৰে আদৰি নেপাওঁ আজৰি নেযাওঁ মই পাহৰি তোৰে সাথু হৈ থাকো কিয় মনে মাৰি থাক মোৰ দেহি হৈ আছেনে মোলৈ তোলৈ যিটো মৰচি বজাবা নবজা ধুলিয়া ধুলিয়া আহবা নাহকে আমার আহিজোরা বজাবা নবজা ধুলিয়া ধুলিয়া আহবা নাহকে আমার আহিজোরা এষাৰ কথা আছে মন কালৈ জুকিয়াই থৈছ লুকুৱাই আলৈ জুকিয়াই থৈছ লুকুৱাই
উমলাব বচা বনত মাহালধি নমাধৈ মালতী মৰুঐ তোৰে মৰম মৰুঐ তোৰে মৰমত দেহি ঐ আছেনে মোলৈ তোলৈ যিটো মৰিছি আছেনে মোলৈ আছেনে তোলৈ আছেনে মোলৈ আছেনে তোলৈ যিটো মৰিছি। ধন্যবাদ। কণমানি সময়ৰ পৰা অংশামে আমাৰ মঞ্চত গীত গাইছে আৰু এইসমূহ গীত এটা সময়ত খুব ভালকৈ চৰ্চা কৰিছিলে নহয় নব নহয় ভালকৈ ক'ব পাৰিব আচলতে একদম কণমানি অৱস্থাৰ পৰা নবই পাইছে যিহেতু আৰু এতিয়া অকণমান সলনি হৈছে অলপ হয় চৰ্চাৰ পৰা অকণমান দূৰত আজিকালি অকণমান আজি এই দিনটোত মনত পৰিছে সৰুতে বাটুলগুটি মাতিছিল খগেন খগেন বৰ্তাই দাই। আজি গাব পাই ভাল লাগিছে আজি এজাৰো ফুলি আছে চাগে বৰ্তাৰ বৰ ভাল লগা এটা মাহ চাগে এইটোত দেখি চাগে ভাল পাইছিল লিখি ভাল গাইছিল সেইকাৰণে গীতটো সৃষ্টি হৈছিল আচলতে ঠিক আছে খগেন দাৰ গীতসমূহে খগেন দাই গাই যোৱা গীতসমূহে সজাইছোঁ আজিৰ অনুষ্ঠান আৰু আপুনি মই ভাল পোৱা গীত বহুকেইটা আছে শুনিম কিন্তু এইখিনিতে পুনৰ এটি বিৰতিৰ সময় মা আমি শদিয়ালৈ যামে মা আমি ঘৰটো ফুল খামে মা আমি শদিয়ালৈ যামে মা আমি ঘৰটো ফুল খামে ৰশ্মিকা ওচৰলৈ আহিছোঁ এইবাৰ কিছুমান গীত চৰ্চাত নথকা নিচিনা হৈ গৈছে আছে তাৰ মাজতো বিচাৰি বিচাৰি উলিয়াই গোৱাসকলে যেনেকৈ অনখাম এতিয়াও এইবোৰ গীতৰ সন্ধানত মানে চৰ্চা কৰি আছে বা নীলোৎপল মোৰ এজন প্ৰিয় এতিয়াৰ এই চামৰ ভিতৰত এজন আজি নীলোৎপল লগত আছে বুলি ক'বলৈ পাই ভালো লাগিছে মই প্ৰায়ে দেখিছোঁ নীলোৎপলৰ নিচিনা আৰু বহুতজন আছে মানে আমি নতুন প্ৰজন্মকতো এনেকৈ ক'ব মানে নোৱাৰোঁ যে সকলোৱে যে সকলো ধৰণৰ গীত মানে গাব পাৰে কিন্তু ধৰি লওক এজন নীলোৎপল আহিছে সেই এজনৰ পৰাই আৰু 10জন ওলাব তেওঁক লৈ পেলাই আগবাঢ়ি যাব গতিকে তেনেকুৱা ধৰণৰ কিছুমান হেৰি লৈ পেলাই আমি খগেনদাৰ পৰা কিছুমান গীত শুনিছিলোঁ বা শিকিবলৈ কিছুমান সুবিধা পাইছিলোঁ এটা গীত আছিলে দৰ্পনাথ শৰ্মাৰ সুৰ এইটো ৰেডিঅ'ত বজা গীত তাৰপিছত এইটো ৰেকৰ্ডো কৰা হৈছিলে আনন্দ চন্দ্ৰ বৰুৱাৰ গীত এইটো সৌতি বেকা বাটৰ মূৰত সোণটিহঁতৰ ঘৰ বৰ ধুনীয়া এটা কাহিনী লৈ পেলাই এইটোও আচলতে এটা প্ৰেমৰ কাহিনী মই সেই গীতটোৱে গাওঁ
ভোর কুবত কোমেলৰ জ্বৰ নিত উঠে দিহাৰ বুকুত পানী পৰে তই আজি পানী পৰে তই নাও নচলা সোঁতত উটি সেউজ গুচি যায় এটি পজাৰ ৰজাৰ কাষত কুন্তি ৰাণী সপোন হৈয়ে থাকিল লুকাই কুন্তিহঁতৰ ঘৰ দুৱাৰ মুখত থাকিল বহি কুন্তি মৰমৰ কুন্তি মৰমৰ সৌতি বেকা বাটৰ মূৰা কুন্তিহঁতৰ ঘৰ কুন্তিহঁতৰ ঘৰ তাৰ দুৱাৰ মুখত বহি থাকে কুন্তি মৰমৰ কুন্তি মৰমৰ সৌতি বেকা বাটৰ মূৰা কুন্তিহঁতৰ ঘৰ কুন্তিহঁতৰ ঘৰ কুন্তিহঁতৰ আপোনালোকৰ কাৰণে আচলতে সুবৰ্ণ সুযোগ হ'ল খগেনদাৰ সৈতে বহু গীত চৰ্চা কৰিবলৈ পালে শিকিবলৈ পালে সুন্দৰকৈ মই আচলতে আপুনি গীতটো গাই থাকোঁতে সেই চহা জীৱনটো সেই গাঁওখন দেখি আছোঁ আলিৰ বেকা আলিয়েদি গৈ সেই ঘৰটো বিশেষকৈ কাহিনীটো শুনিবলৈ চেষ্টা কৰিছোঁ ইমান ধুনীয়া কথাখিনি গীতটোৰ আচলতে সেই সময়ছোৱা আচলতে লিখি থোৱা আছে হয়তো গীতটোত সঁচা আৰু সেইবোৰ দৃশ্য আচলতে এতিয়া আমাৰ কাৰণে সপোন সাধু এইবিলাক কথা আচলতে কিন্তু গীতেৰে ইমান সুন্দৰ আচলতে এনেকুৱা ধৰণৰ কথাবোৰ যিটো কাহিনী যিখন ছবি খগেনদাৰ নিচিনা আচলতে কণ্ঠত ইয়াৰ প্ৰাণ পাই উঠিছিলে হয়নে সঁচা ঠিক আছে অনুষ্ঠানটো শেষ পাইছোঁ যিটো নিলোৎপল আছে নিলোৎপল আজিৰ প্ৰজন্মৰ এজন সঁচা অৰ্থত ভাল গায়ক সেইকাৰণে নিলোৎপলৰ কণ্ঠে আৰু এটি গীত শুনিম বিচাৰিছোঁ নিলোৎপলক আহা এইবাৰ গাইছোঁ ৰুদ্ৰ বৰুৱাৰ কথা সুৰৰ এটি গীত খুবেই ভাল লগা এটি মোৰ অতিকে প্ৰিয় এটি গীত অসমীয়াৰ মুখনি কোনেও জনাব দুখৰেনো ৰাতিটো কেতিয়া পুৱাব অসমীয়াৰ মুখনি কোনেও জনাব খুলে তালে দবাই কাহে কীর্তন ঘোষাই নামে তাহানিরে দিনাকো কেতিয়া ঘূৰিব দুলৰিলে চাৰিওপৰে শুৱনি কেতিয়াকৈ বতাহত মোৰ কপনি তুলিব দুখৰে
কোনে দেখুৱাব মেথুনৰে শিঙ ধৰি কোনে নচুৱাব ভুৰুকাতে হাতী ভৰাই কোনে দেখুৱাব মেথুনৰে শিঙ ধৰি কোনে নচুৱাব লুইতৰে নীলা পানী তেজেৰে ৰাঙলি কৰি আকৌ এবাৰ কোনে বাৰু সতৰু খেদাব আছেনে মোৰ ভনীতি অসমীয়াৰ জীয়ৰী ঢালে তৰু আলে পাৰে ৰণুৱা জীৱ দেশৰে খ্যাতি ৰাখি জনভূমিৰ হকে হাঁহি হাঁহি ৰণৰ থলী প্ৰাণ বলি দিব দুখৰে ৰাতিটো কেতিয়া পুৱাব অসমীয়াৰ মুখনি কোনেও জনাব অসমীয়াৰ মুখনি কোনেও জনাব অসমীয়াৰ মুখনি কোনেও জনাব ধন্যবাদ নিলোৎপলৰ সন্মুখতে কি কওঁ মই নাজানো কিন্তু এনেকুৱা লাগিছে যিমান মোৰ ভাল লগা গান সকলো যে তোমাৰ কণ্ঠত পেলাম আৰু শুনি ৰম সঁচাই বহুত বহুত এইসমূহ ধন্যবাদ গীতৰ চৰ্চা কৰাৰ কাৰণে ভাল লাগিছে কিন্তু গীতৰ তালক লৈ খগেনদাৰ ওপৰত বহুত প্ৰশ্ন আছিল কোনটো গীতৰ কি তাল এই গীতটোৰ তালটোক লৈ খগেনদাই খগেন তাল বুলি কৈছিল নে দিলীপদা হয় এই গীতটোৰ হয় এই গীতটোৰ কথাই কৈছিলে হয় আৰু খগেনদাই নিজেও বৰ ভাল তবলা বজাইছিলে বৰ ভাল তবলা বজাইছিলে তেখেতে গতিকে তালৰ ওপৰতো যথেষ্ট জ্ঞান আছিলে সেইকাৰণেই এইটো হয়তো খগেন তাল বুলি জনাজাত আটাইকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সঁচা অৰ্থত খগেন দা এইসমূহ গীতৰ মাজেৰে সদায় মোৰ মাজত জীয়াই থাকিব আৰু এইসমূহ গীতৰ যিমানে চৰ্চা হ'ব আচলতে সেইগৰাকী শিল্পীক আমি সিমানে শ্ৰদ্ধা কৰোৱা বুজায় আমি আশা ৰাখিছোঁ আজিৰ প্ৰজন্মই নিলোৎপল অংশামাজি আছে এনে বহু একাংশ আজিৰ প্ৰজন্মই যি এইসমূহ গীতক শ্ৰদ্ধা কৰে সুন্দৰকৈ গায় আৰু গুৰি ধৰিবলৈ পঞ্চসুৰ আছেই যিহেতু মই দিলীপ দা আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় আমাক দিয়াৰ কাৰণে আৰু প্ৰবীণ শইকীয়া ডাঙৰীয়া ৰশ্মিৰেখা শইকীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ জৰিয়তে আচলতে বহু এনে আজিৰ প্ৰজন্ম কণ কণ শিশু ওলাই আহিছে এইসমূহ গীত গাবলৈ শিকিছে আৰু শুদ্ধ ৰূপত গাবলৈ শিকিছে আৰু আশা কৰিছোঁ এই ধাৰা অব্যাহত থাকিব আটাইকেইগৰাকী শিল্পীক ধন্যবাদ জ্ঞাপন কৰি সংলাপৰ পৰা মই স্নিগ্ধা শিখাই বিদায় লৈছোঁ বিভিন্ন বাবাতৰিৰ বাবে আপোনালোকে চাই থাকিব DY365 ধন্যবাদ মা আমি শদিয়ালৈ যামে মা আমি ঘৰটো ফুল খামে